ভৈৰৱকুণ্ডৰ আংৰাজুলিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। খ্ৰীষ্টান কবৰস্থানৰ পৰা চুৰি হ'ল তিনিটাকৈ কংকালৰ অৱশিষ্ট। এগৰাকী মহিলা, দুজন পুৰুষৰ কংকালত চোৰৰ হাত। সোণাৰ নাৰ্জাৰী, খানিজা ৰাভা আৰু হাবাচী বসুমতাৰীৰ কংকাল চুৰি। অন্ধবিশ্বাসৰ পৰিণতিতে কংকাল চুৰি সন্দেহ কৰা হৈছে। নজিৰবিহীন ঘটনাক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে স্থানীয় লোকে। সোণাৰ নাৰ্জাৰী 2020 চনৰ 24 এপ্ৰিলত মৃত্যু হোৱাৰ লগতে 2022 8 ফেব্ৰুৱাৰীত খানিজা ৰাভাক আংৰাজুলি বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানত কবৰস্থ কৰা হৈছিল। ইপিনে হাবাচী বসুমতাৰী নামৰ মহিলাগৰাকীক কবৰস্থ কৰা হৈছিল 2023 চনৰ 7 জানুৱাৰীত। তিনিটাকৈ নৰকংকাল কবৰস্থানৰ পৰা নিৰ্দিষ্ট হোৱাক লৈ অৰ্থাৎ কোনো লোকে চুৰি কৰি নিয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ ঘটনা অন্ধবিশ্বাসৰ পৰিণতি হোৱা বুলি একাংশ লোকে সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত আমাক অধিক জনাব কলাই গাঁৱৰ সাংবাদিক ফাইজুল হুছেইনে। ফাইজুল, বহুত নাচক ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ যি আংৰাজুলি গাঁও আছে। আংৰাজুলি গাঁৱত ঘটনা হৈছে তিনিটাকৈ মৃতদেহ কোনোবা দুৰ্বৃত্তই কবৰস্থানৰ পৰা চুৰ কৰি লৈ গৈছে। গাঁওবাসীয়ে আমাক জানিবলৈ দিছে যে আজিৰে পৰা প্ৰায় 3 দিন পূৰ্বে কোনোবা দুৰ্বৃত্তই এই কবৰস্থানৰ পৰা তিনিটাকৈ মৃতদেহ চুৰ কৰি লৈ গৈছে। তিনিটা মৃতদেহৰ এগৰাকী আছিলে মহিলা আৰু দুগৰাকী আছিলে পুৰুষ। এজন মানুহৰ মৃত্যু হৈছিল, তেখেতৰ নাম আছিল আপোনাৰ সোণাৰ নাৰ্জাৰী আৰু এজনৰ নাম আছিল আপোনাৰ হাবাচী বসুমতাৰী আৰু এগৰাকী মহিলা আছিল। তাৰে মহিলাগৰাকীৰ নাম আছিল আপোনাৰ সুপ্ৰিয়া বসুমতাৰী। এজনৰ মৃত্যু হৈছিলে 2020 চনত আৰু এজনৰ মৃত্যু হৈছিলে 2022 চনত আৰু এজনৰ মৃত্যু হৈছিলে 2023 চনত। অতিকৈ লাজ লগা বা নাভূত নাচু ঘটনা যে কোনো ধৰণৰ কিহৰ কাৰণে বা কি ধৰণৰ ঘটনাৰ কাৰণে এই যে তিনিটাকৈ মৃতদেহ কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ গৈছে। গাঁওবাসীয়ে অতিকৈ দুখ প্ৰকাশ কৰিছে, কাৰণ আজিৰে পৰা অহা 3 দিন পূৰ্বে গাঁৱত অনুষ্ঠিত হৈছিল গাঁওবাসীয়ে আয়োজন কৰিছে কোনোবা তেওঁলোকৰ গাঁৱৰে এজন মানুহৰ এজন ডেকা ল'ৰাৰ কিবা বিবাহ অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে চাৰ্চত তেওঁলোকে বিবাহ আয়োজন কৰিবৰ কাৰণে চাফ চিকুণৰ ধৰণে কাম কৰি আছিল। এই কাম কৰাৰ সময়তে গাঁওবাসীয়ে প্ৰত্যক্ষ কৰিছিল যে কবৰস্থানত তিনিটাকৈ মৃতদেহ কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ গৈছে। হয় নিৰুৎপল? হয়, যেহেতু কোৱা হৈছে যে সমগ্ৰ ঘটনা অন্ধবিশ্বাসৰ কবলত পৰি সংঘটিত হৈছে। অন্ধবিশ্বাসটো কি? তেওঁলোকে কিয় যদি নিছে অন্ধবিশ্বাসৰ কবলত পৰি সেই অন্ধবিশ্বাসটো কি কৰিব কংকাল নি? গাঁওবাসীয়ে স্থানীয় প্ৰশাসনক খবৰ দিছিলে। প্ৰশাসনে আকৌ ঘটনাটো সংঘটিত হৈছিল ভৈৰৱকুণ্ড ভাৰত ভূটান সীমান্তৰ ঘটনা যিহেতু, সেইকাৰণে ওদালগুৰি আৰক্ষীয়ে ভূটান আৰক্ষীৰ লগত সহযোগ কৰিছিল। ভূটান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিলে। আজিৰ পৰা 3 দিন পূৰ্বে হৈছিলে ঘটনাটো। 3 দিন পূৰ্বে ভূটান আৰক্ষী আৰু ওদালগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাঁওবাসীৰ পৰা জানিবলৈ চেষ্টা কৰিছিল যে গাঁওবাসীয়ে তেওঁলোকক জনাইছিল, পুলিচক জনাইছিল যে এই ঘটনা সংঘটিত হৈছে একমাত্ৰ কিবা যাদু টনাৰ সংঘটিত ঘটনাৰ কাৰণে গাঁওবাসীয়ে ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে পুলিচক জানিবলৈ দিছে। হয় নিৰুৎপল? এই ধৰণৰ ঘটনা পূৰ্বতে সংঘটিত হৈছিল উক্ত স্থানত, কাৰণ ওদালগুৰি জিলাৰ যিসমূহ স্থানৰ কথা আপুনি কৈ আছে বিভিন্ন স্থানত তাত কবৰস্থান আছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ। এই ধৰণৰ ঘটনা পূৰ্বে সংঘটিত হৈছিল? পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিলে, কিন্তু যি ঠাইত ঘটনাটো সংঘটিত হৈছিল সেই অঞ্চলটো হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ এক সমাগম আছে। সেই অঞ্চলত বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বেছিকৈ তাত জীৱন নিৰ্বাহ কৰি আছিলে। তেওঁলোকৰ মাজত এক প্ৰচাৰ আছে যে তেওঁলোকে যাদু টনাৰ ওপৰত অলপ বিশ্বাস কৰিছিলে বা ডাইনী সন্দেহ আছে। ওদালগুৰি জিলাত বিশেষকৈ ডাইনী সন্দেহটো আজি কিছুদিন পূৰ্বে এগৰাকী বৃদ্ধাক নিহত কৰা হৈছিলে। সেইকাৰণে সেই অঞ্চলটোত আজিৰ তাৰিখলৈ এনেধৰণৰ নাভূত নাচত ঘটনা সংঘটিত হৈ আছে। হয় নিৰুৎপল? ঘটনা সন্দৰ্ভত ঘটনা সংঘটিত হৈ যোৱাৰ পাছত প্ৰশাসন বা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যে আমি আৰক্ষীৰ লগত কথা পাতিছিলোঁ, ওদালগুৰি আৰক্ষীৰ লগত কথা পাতিছিলোঁ। ওদালগুৰি আৰক্ষীয়ে আমাক জানিবলৈ দিছে যে তেওঁলোকে 3 দিন পূৰ্বে এই ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈ কিন্তু তেওঁলোকে কোনো ধৰণৰ সংক্ষিপ্ত উলিয়াব পৰা নাই। অৰ্থাৎ যি কেইগৰাকী লোকৰ নৰকংকাল তাৰ পৰা লৈ গৈছে দুৰ্বৃত্তই চুৰ কৰি মাটি খান্দি লৈ গৈছে কবৰস্থানৰ পৰা, ইতিমধ্যে তেওঁলোকৰ চিনাক্ত অৰ্থাৎ কংকাল কেইটা কাৰ তেওঁলোকৰ
হয় পৰিচয় উলিওৱা হৈছে, তেওঁলোকক চিনাক্ত কৰা হৈছে যে যি কেইগৰাকী লোকৰ কংকাল লৈ যোৱা হৈছিল তেওঁলোকক চিনাক্ত কৰা হৈছে, তেওঁলোকক সমাধিস্থ কৰা হৈছিল, কিমান চনত কিমান তাৰিখত কৰা হৈছিল সেইসমূহ তথ্য পোহৰলৈ আহিছে। এতিয়া ঘটনা সন্দৰ্ভত এই কেইগৰাকী লোকৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে বা কোনো আপত্তি দৰ্শাইছে ক'ৰবাত? হয়, তেওঁলোকক মই ইতিমধ্যে আপোনাক উল্লেখ কৰিছোঁ 2020 চনত এগৰাকীৰ মৃত্যু হৈছিল, তেওঁলোকক কবৰস্থ কৰা হৈছিল 2020 চনৰ 24 এপ্ৰিলত, আৰু এগৰাকীক কবৰস্থ কৰা হৈছিল 2022 চনৰ 8 ফেব্ৰুৱাৰীত, আৰু এগৰাকী মহিলাক কবৰস্থ কৰা হৈছিল 2023 চনৰ 7 জানুৱাৰীত। ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোকে ইতিমধ্যে পুলিচক এক গোচৰ ৰুজু কৰিছে যে তেওঁলোকৰ যি আত্মীয় যি মৃতদেহ কোনোবা দুৰ্বৃত্তই যে চুৰ কৰি নিছে, এই ক্ষেত্ৰত তেওঁলোকে পুলিচৰ পৰা জানিবলৈ ইচ্ছা কৰিছে কোন দুৰ্বৃত্ত ইয়াৰ লগত জড়িত হৈ আছে। হয় নিকল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ফাইজুল হুছেইন সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এই ঘটনাই সমগ্ৰ ওদালগুৰি জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওদালগুৰিৰ এক কবৰস্থানৰ পৰা 3টাকৈ কংকাল চুৰি হৈছে, দুৰ্বৃত্তই চুৰ কৰি লৈ গৈছে কংকাল 3টা। ইতিমধ্যে একাংশ লোকে সন্দেহ কৰিছে যে অন্ধবিশ্বাসৰ কবলত পৰিয়ে হয়তো কংকালকেইটা চুৰি কৰিছে কোনো লোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।